My dear students, আজি মই আপকামিং আসাম টেটৰ বাবে CDPৰ ওপৰত অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ ওপৰত আনিতে খুব গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছো। আপোনালোকে জানে মই ইংলিশ গ্ৰামাৰ আৰু ইংলিশ পেডাগজিৰ অলৰেডি আটাইকেইটা টপিক কভাৰ কৰিলো আৰু বৰ্তমান CDP ভিডিঅ প্ৰস্তুত কৰি আছো। কেইবাটা টপিক কভাৰ কৰিলে এই পেপাৰটো কমপ্লিট হ'ব। আপোনালোকে যদি এতিয়ালৈকে এই ভিডিঅ'বোৰ চোৱা নাই, এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক পাব নাইবা ইউটিউবত গৈ ৰয় ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰিব আৰু কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু প্লেলিষ্টত গৈ আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ চাই ল'ব। তো বলা আমি পৰম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোত মই শিকাবলৈ যত্ন কৰিম ইভালুৱেচন সম্পৰ্কে। ইভালুৱেচন আৰু কি আছে ইয়াৰ কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেচন। নেক্সট আছে ফৰ্মেটিভ এন্ড সামেটিভ ইভালুৱেচন, মানে মূল্যায়ন অবিৰত আৰু সামগ্ৰিক মূল্যায়ন, গঠনমূলক আৰু সামগ্ৰিক বা সংক্ষেপীয় মূল্যায়ন। তো এইকেইটা টপিক এটা ভিডিঅ'তে আলোচনা কৰাটো সম্ভৱ নহ'ব, সেইকাৰণে মই আজিৰ ভিডিঅ'টোত কেৱল মূল্যায়ন সম্পৰ্কে আলোচনা কৰিম। তাৰপিছত পিছৰ ভিডিঅ'ত মই টপিক এটা দুটা ভিডিঅ'ত কভাৰ কৰাৰ বাবে যত্ন কৰিম। আৰু আজিৰ পৰা আপোনালোকে মই কথা দিছো আপোনালোকে প্ৰতিদিনে দুটাকৈ পুৱাতে এটা আৰু সন্ধিয়াৰ ভাগত এটা ভিডিঅ' পাব। তো বলা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ফার্স্ট আমি জানি লও ইভালুয়েশন কি, মানে মূল্যায়ন কি। মূল্যায়ন হল evaluation is a concept that has emerged as a prominent process of assessing, testing and measuring. মূল্যায়ন হল এনেকুৱা এটা ধাৰণা যি ধাৰণাৰ দ্বাৰা আমি কি কৰো, ল'ৰা ছোৱালীৰ মানে এসেস কৰো। এসেস মানে এক প্ৰকাৰ পৰীক্ষা কৰো বা টেস্ট কৰো। টেস্ট মানে এক প্ৰকাৰ পৰীক্ষা বা মেজার মানে এক প্ৰকাৰ কি পৰীক্ষা কৰো যে ল'ৰা ছোৱালী সকল কেনেকুৱা আগবাঢ়ি গৈছে বা ক'ত তেওঁলোকৰ দুৰ্বলতা আছে সেইবোৰ আমি কি কৰো, নিৰ্ণয় কৰো। নেক্সট ইটস মেইন অবজেক্টিভ ইজ কোৱালিটেটিভ ইম্প্ৰুভমেন্ট। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ইভালুয়েশনৰ মুখ্য উদ্দেশ্য কিন্তু কেৱল পৰীক্ষাত মাৰ্কস পোৱাৰ বাবে নহয়, মানে মূল্যায়নৰ মুখ্য উদ্দেশ্য হল যে ইয়াৰ কি কৰিব লাগিব, গুণগত ল'ৰা ছোৱালীৰ গুণগত পৰিৱৰ্তন আমি কি জুখিব লাগিব। যে ল'ৰা ছোৱালী কেৱল মাৰ্কস পালেই যে তেওঁ বিকাশটো বেছি হয় সেইটো নহয়। তো মূল্যায়নৰ জৰিয়তে আমি লক্ষ্য কৰিম যে সিহঁতৰ কোৱালিটেটিভ মানে সিহঁতে গুণগত ভাৱে মাৰ্কসও পাইছে কিন্তু তেওঁলোকৰ কি উন্নতিও মানে সিহঁতৰ জ্ঞানো বেছি আছে। Next, whenever we make a judgment from useful information including measurement, then it is called evaluation. যেতিয়া আমি কি কৰো, এটা জাজমেন্ট কৰো মানে বিচাৰ কৰো useful information including measurement, then it is called evaluation. যেতিয়া আমি কোন এটা তথ্য সম্পৰ্কে কি কৰো মানে বিচাৰ কৰো, য'ত কি থাকে মেজারমেন্ট মানে পৰীক্ষা নিৰীক্ষাৰ কথাও থাকে। তো পৰীক্ষা নিৰীক্ষাৰ পদ্ধতিৰে আমি যেতিয়া কি ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ মানদণ্ড বা জ্ঞানৰ মানদণ্ড বা বিকাশৰ মানদণ্ড কি কৰি নিৰ্ণয় কৰিম, সেইটোকে কি বুলি কোৱা হ'ব, মূল্যায়ন বুলি কোৱা হ'ব। নেক্সট আহিছো According to Kothari Commissioner নাম সকলোৱে শুনিছে। ৰিকমেন্ডেশন কিছুমান আছে, সেই ৰিকমেন্ডেশনত কি দিয়া আছে, কোঠাৰী কমিশন দিয়া আছে। তো কোঠাৰী কমিশন এটা কি হয়, আয়োগ হয় বা কমিশন হয়। তো কোঠাৰী কমিশন মতে ইভালুয়েশন কি, ইভালুয়েশন ইজ এ কন্টিনিউয়াস প্রসেস। কোঠাৰী কমিশন মতে ইভালুয়েশন হল এটা নেৰা পৰীক্ষা বা পদ্ধতি। It forms an integral part of the total educational system and thus it intimately related to educational objectives. তো কোঠাৰী আয়োগৰ মতে মূল্যায়ন হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া, মানে মূল্যায়ন ল'ৰা ছোৱালী
মানে এটা মূল্যায়ন ললো তাৰ পিছত আৰু মানে কোনো মূল্যায়ন কৰা নহল সেইটো নহয় মূল্যায়ন কি থাকিব একেবাৰে গোটেই বছৰ চলি থাকিব শ্ৰেণী কথাটো কি হ'ব মূল্যায়ন হ'ব আপুনি পঢ়াই আছে তথাপি আপুনি কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে কেনেকৈ মূল্যায়ন কৰিব কোনো এটা পাঠ পঢ়াই আছে আৰু ল'ৰা ছোৱালী বুজি পালে নে নাই লগে লগে প্ৰশ্ন কৰি আপুনি কি মূল্যায়ন কৰিব পাৰে মূল্যায়ন বিভিন্ন ধৰণৰ ওৰাল মানে মৌখিক মূল্যায়ন আছে লিখিত মূল্যায়ন আছে আৰু বিভিন্ন ধৰণৰ মূল্যায়ন আছে তো কোঠাৰী কমিশন মতে কি কৈছে মূল্যায়ন হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া ইয়াৰ কোনো কি অন্ত নাই আপুনি কি গোটেই বছৰ মূল্যায়ন কৰি থাকিব পাৰে বা যিকোনো সময়ত আপুনি কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে এই মুহূৰ্তে শৈক্ষিক ব্যৱস্থাৰ এক অবিচ্ছিন্ন অংগ বা অংশ গঠন কৰে আৰু সেই শিক্ষাৰ উদ্দেশ্যৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত তো ইয়াৰ কি আছে ই মুঠ শৈক্ষিক ব্যৱস্থাৰ এক অবিচ্ছিন্ন অংগ ই শিক্ষাৰ এক অবিচ্ছিন্ন অংগ হৈ পৰে আৰু শিক্ষাৰ উদ্দেশ্যৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আপুনি যেতিয়া ল'ৰা ছোৱালীক পাঠদান কৰিব পাঠদান কৰাৰ সময়ত আপুনি ল'ৰা ছোৱালীক টেষ্ট কৰাৰ বাবে বা আপুনি ল'ৰা ছোৱালী কি বুজি পালে নাপালে কি পঢ়ালে আপুনি সেইটো বুজি পালে নাই তাক আপুনি কি গোটেই বছৰ বা যিকোনো মুহূৰ্ততে আপুনি কি মূল্যায়ন কৰি যাব পাৰে তো এইকেইটা আছিল মূল্যায়নৰ লগত সম্পৰ্কিত কিছুমান মানে পইণ্ট এতিয়া আমি characteristics of মূল্যায়নৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম characteristics of evaluation মানে মূল্যায়নৰ বিশেষত্ব বা বৈশিষ্ট্যসমূহ আলোচনা কৰিম number 1 teaching learning outcomes it involves assessment of all the teaching learning outcomes in terms of overall behavioral changes to ki koise prothom point to ki teaching learning outcomes mane শিক্ষণ ফলাফল মূল্যায়ন কি দেখা যায় শিক্ষণ ফলাফল দেখা যায় ইয়াতে কি সামগ্ৰিক আচৰণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত সকলো শিক্ষণ ফলাফলৰ মূল্যায়ন অন্তৰ্ভুক্ত থাকে আপুনি যেতিয়া মূল্যায়ন কৰিব মূল্যায়ন ব্যৱস্থাত আপোনাৰ কি থাকিব আপোনাৰ মূল্যায়নৰ জৰিয়তে ল'ৰা ছোৱালীৰ কি হ'ব আচৰণৰ পৰিৱৰ্তন হ'ব আৰু কিমান জ্ঞান অৰ্জন কৰিলে নকৰিলে তাক আপুনি কি কৰিব পাৰিব জুখিব পাৰিব next characteristic লৈ আহিছো judgment and decisions মানে বিচাৰ আৰু সিদ্ধান্ত it involves forming judgments and taking decisions about the child's progress difficulties encountered by him and taking corrective measures to improve his learning so judgment and decision কি হ'ব যে বিচাৰ আৰু সিদ্ধান্ত প্ৰক্ৰিয়াত বা এই বৈশিষ্ট্যতে কি পালো যে ইয়াত জাজমেন্ট কৰা হ'ব বা ইয়াত বিচাৰক বা কি কৰা হ'ব ইয়াত জাজমেন্ট কৰা হ'ব আৰু শিশুটো কিমান প্ৰগতি হৈছে বা তেওঁৰ দ্বাৰা সন্মুখীন হোৱা অসুবিধাসমূহ কি মানে ল'ৰা ছোৱালীক যেতিয়া আপুনি পাঠদান কৰি আছে তো আপুনি কি পাঠদান কৰাৰ সময়তো আপুনি কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে নাইবা আপুনি কি হয়তো বছৰত 4টা মূল্যায়ন বা 6টা মূল্যায়নৰ জৰিয়তে কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে তো মূল্যায়নৰ উদ্দেশ্য হল যে আমি কি কৰিব লাগিব যেতিয়া মূল্যায়ন কৰিম তেতিয়া আমি শিশুটিৰ চাব লাগিব কোনো এটা শিশুক যেতিয়া মূল্যায়ন কৰিম যে শিশুটিৰ কিমান উন্নতি হ'ল বা কিমানখিনি শিশুটি শিকিলে তাৰপিছত শিশুটি যদি শিকিব পৰা নাই তাৰ অসুবিধাসমূহ কি তাৰপিছত সেই বিষয়ে আমি কি ল'ব লাগিব তেওঁ কেনেকে তেওঁৰ সমস্যাবোৰ সমাধান কৰিব পৰা যায় সেই সম্পৰ্কে আমি কি কৰিব লাগিব সিদ্ধান্ত ল'ব লাগিব সাপোজ কোনো এটা শিশু মানে ভাল ৰিজাল্ট কৰিব পৰা নাই আৰু কি মানে তাৰ লেভেল ওয়াইজ যি ক্লাছত পঢ়ে সেই ক্লাছত তেওঁ যিখিনি শিকিব লগা আছে সেইখিনি শিকিব পৰা নাই তো আপুনি কি কৰিব লাগিব কিহৰ বাবে শিশুটি শিকিব পৰা নাই সেই পইণ্টটো আপুনি কি উলিয়াব লাগিব বা অসুবিধাবোৰ উলিয়াব লাগিব মূল্যায়নৰ জৰিয়তে আৰু কি কৰিব লাগিব আপুনি সেইবোৰ সংশোধন কৰাৰ বাবে কিহৰ বাবে শিশুটি মানে মূল্যায়নতে ভাল ফলাফল কৰিব পৰা নাই বা
কিয়ৰ বাবে শিশুটি দুৰ্বল হৈছে এই বিষয় বা পাৰ্টিকুলাৰ কোনো এটা সাবজেক্টত এইবোৰ কি কৰিব লাগিব সংশোধনৰ ব্যৱস্থা কৰিব লাগিব নেক্সট আইছো evaluation is a continuous এটো অলগতে পালো যে মূল্যায়ন হল অবিৰত মূল্যায়নৰ কোনো কি নিৰ্দিষ্ট কোনো সীমা নাই যে এই সময়তে কি কৰিব লাগিব মূল্যায়ন কৰিব লাগিব আপুনি যিকোনো সময়তে কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে পাঠদান কৰি থকা সময়তে আপুনি কি মূল্যায়ন কৰিব পাৰে তো মূল্যায়ন কি অবিৰত বা continuous it is to be conducted continuously as the student passes from one stage to another from one class to another and from one school to another যেটো হিকো এটিয়ে এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যায় এটা ক্লাছৰ পৰা আন এটা ক্লাছ লৈ যায় আৰু এখন স্কুলৰ পৰা আন এখন স্কুল লৈ যায় সেই কাৰণে আমি কি কৰিব লাগিব হিকোটি এটা মূল্যায়ন মাজে মাজে কৰি থকাটো আমাৰ কি খুবই দৰকাৰ next we say evaluation is a comprehensive all aspects of growth cognitive and non cognitive মানে মূল্যায়ন হল সামূহিক মূল্যায়নটো কেনেকুৱা হ'ব লাগিব সামূহিক হ'ব লাগিব ই সকলো দিশৰ বিকাশক বুজায় জ্ঞানীয় আৰু অজ্ঞানী আপুনি যেতিয়া মূল্যায়ন কৰিব তেতিয়া কেৱল যে শিশুটি ভাল মাৰ্কছ পাব লাগিব হেতু নহয় আপুনি যেতিয়া পাঠদান কৰাব হয়তো ভাল মাৰ্কছ পোৱাৰ বাবে ইয়াৰ উপৰিও শিশুটিৰ মানে ওভাৰঅল ডেভেলপমেন্টৰ বাবে আপুনি কি মূল্যায়ন কৰিব লাগিব যে শিশুটি কেৱল মাৰ্কছ পাইছে ভাল মাৰ্কছ পাইছে কিন্তু বাকি ক্ষেত্ৰত হি ভাল নাই সেইবোৰ কি কৰিব লাগিব মূল্যায়ন কৰিব লাগিব নেক্সট আইছো evaluation is a means of a collective information evaluation মানে মূল্যায়নটো হৈছে তথ্য কালেকশন কৰা এটা পদ্ধতি মানে ইভালুয়েশনৰ জৰিয়তে মানে মূল্যায়নৰ জৰিয়তে আমি কি কৰিব পাৰো শিশু বিলাকৰ বা শিশুবোৰৰ আমি তথ্য কালেকশন কৰিব পাৰো যে কি বা কোন এটা লৰা কোন সাবজেক্টত ভাল কোন সাবজেক্টত বেয়া কোনজন খেলত ভাল কোনজন খেলত বেয়া বা বাকি ক্ষেত্ৰত কোনজন ভাল এইবোৰ কি কৰিব লাগিব মূল্যায়ন কৰিব লাগিব তো এআই হল একমাত্ৰ মাধ্যম যাৰ জৰিয়তে কি আমি শিশু তথ্য কালেকশন কৰিব পাৰো নেক্সট ইভালুয়েশন ইজ qualitative and quantitative in nature কেৱল ইভালুয়েশন কোয়ালিটেটিভ হলেই নহব qualitative আৰু quantitative মানে দুটাই হ'ব লাগিব মূল্যায়ন গুণগত আৰু পৰিমাণগত দুটাই হ'ব লাগিব কেৱল নে ভাল মাৰ্কছ পালে হেতু নহয় ভাল মাৰ্কছ পোৱাৰ বাবে কেৱল মূল্যায়ন কৰা নহয় তাৰ বাকি তেওঁৰ জ্ঞান ঠিক আছে না নাই বা বিচাৰ বুদ্ধি তেওঁৰ ঠিক আছে না নাই সেইবোৰ কি আমাৰ চাব লাগিব নেক্সট is এতিয়া খুব ইম্পৰ্টেন্ট কিছুমান পইণ্ট লৈ education importance of education in the field of education importance of evaluation in the field of education মানে শিক্ষাৰ জগতত মূল্যায়নৰ গুৰুত্ব শিক্ষাৰ জগতত মূল্যায়নৰ কি গুৰুত্ব আছে কি আমি গুৰুত্ব আৰোপ কৰা উচিত to fulfill classroom objectives শ্ৰেণী কোঠাৰ উদ্দেশ্য বৰ পূৰণ কৰা আমি শিক্ষক হিচাপে শ্ৰেণী কোঠাত যি কৰণীয় কৰ্তব্য মানে পাঠদান কৰিলো কেৱল লেকচাৰ দিলো হেতু নহয় আমি কি কৰিব লাগিব ল'ৰা ছোৱালী এটেনশন দিছে না নাই তাৰপিছত সকলোখিনি শ্ৰেণী কোঠাৰ ডিসিপ্লিন মেইনটেইন কৰা হৈছে না নাই হেবিলাক কি কৰিব লাগিব লক্ষ্য ৰাখিব লাগিব নেক্সট to diagnose learning difficulties of students আৰু ল'ৰা ছোৱালীৰ শিকনৰ অসুবিধাসমূহ নিৰ্ণয় কৰিব লাগিব আপুনি ল'ৰা ছোৱালীক পঢ়াই আছে আৰু হেতু কি কৰিছে পঢ়াৰ সময়ত আপুনি মূল্যায়ন কৰিছে যে কিছুমান মানে এটা পাঠ পঢ়াই আছে তাৰ পৰা কি কৰিছে প্ৰশ্ন কৰিছে কিছুমানে প্ৰশ্ন উত্তৰ দিব পাৰিছে কিছুমানে প্ৰশ্ন উত্তৰ দিব পৰা নাই আপুনি কি কিয় কাৰণে যিসকলে প্ৰশ্ন উত্তৰ দিব পৰা নাই হেতু কি মূল্যায়ন কৰিব মানে আপুনি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব ইয়াৰ মানে ডায়াগনোসিস কৰিব লাগিব আপুনি next to determine readiness for new learning experiences নতুন শিকাৰ অভিজ্ঞতাৰ বাবে তৎপৰ নিৰ্ধাৰণ কৰা আপুনি যেতিয়া দেখিলে যে কিছুমান শিশু কি হৈছে আপোনাৰ প্ৰশ্ন উত্তৰ দিব পৰা নাই বা ক্লাছত মনোযোগ নাই সিহঁতৰ মনোযোগৰ বাবে আপুনি কি কৰিব লাগিব নতুন কিবা অভিজ্ঞতা বা নতুন কিবা কৌশল অৱলম্বন কৰিব লাগিব next to form students classroom groups for special activities আৰু
কি কৰিব লাগিব ল'ৰা ছোৱালীক গ্ৰুপ ওয়াইজ বিভক্ত কৰি আপুনি বিভিন্ন কৰ্মতে কি কৰিব লাগিব নিয়োগ কৰিব লাগিব তেতিয়াহে আপুনি কি কৰিব পাৰিব ফলপ্ৰসূ পাঠদান কৰিব পাৰিব নেক্সট to assist students in their problems of adjustment শিক্ষাৰ্থীসকলক তেওঁলোকৰ সমন্বয়ৰ সমস্যাত সহায় কৰা মানে শিক্ষাৰ্থীসকল হয়তো কি মানে সকলোৰে লগতে কিছুমান ছোৱালী এনেকুৱা দেখিব পৰা যায় ক্লাছৰুমতে যে বেলেগৰ লগতে কি এডজাষ্ট হ'ব নোৱাৰে বা বেলেগৰ লগতে বন্ধুত্ব কৰিব নোৱাৰে তো সিহঁতৰ মাজত এটা কি সমযোজনৰ আপুনি কি কৰিব লাগিব ব্যৱস্থা কৰিব লাগিব Next, to prepare reports of a pupil's progress আৰু ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষাৰ্থীসকলৰ আপুনি কি কৰিব লাগিব ৰেকৰ্ড মেইনটেইন কৰিব লাগিব যে কোনটো ছাত্ৰ বা ছাত্ৰী কোনটো বিষয়ত ভাল কোনটো বিষয়ত বেয়া তাৰ কি এটা ৰেকৰ্ড আপোনাৰ তাত থাকিব লাগিব মূল্যায়নৰ সময়ত তো এইকেইটা আছিল মূল্যায়নৰ শৈক্ষিক জগতত মূল্যায়নৰ ভূমিকা এটা আমি কেইবাটাও এমসিকিউ লৈ আহিছো Number 1, why do we evaluate students? আমি কিয় ল'ৰা ছোৱালীক মূল্যায়ন কৰো Number 1, to know what he learns, what the learners have learned. B, to understand the extent to which learners have achieved the objectives set by the teachers. Or CSA, to monitor the progress of the learner and to provide appropriate feedback for teacher learning. Next, to allot marks. So here, সঠিক অপশন কোনটো হ'ব অসমীয়াটো দিয়া হৈছে অসমীয়াটো চাব পাৰে যে শিক্ষাৰ্থীসকলক আমি কিয় মূল্যায়ন কৰো নাম্বাৰ 1 দিয়া আছে শিক্ষাৰ্থীসকলে কি শিকিছে তাকে জানিবলৈ নম্বৰ আছে শিক্ষাৰ্থীসকলে শিক্ষকসকলে নিৰ্ধাৰণ কৰা উদ্দেশ্যবোৰ কিমান পৰিমাণে প্ৰাপ্ত কৰিছে বুজিবলৈ তাৰ পিছতে শিক্ষাৰ্থীৰ প্ৰগতি নিৰীক্ষণ কৰা আৰু ভৱিষ্যতৰ শিকাৰ বাবে উপযুক্ত প্ৰক্ৰিয়া প্ৰদান কৰা তাৰ পিছত নম্বৰ আবণ্টন কৰিব তো ইয়াৰ সঠিক অপচন কোনটো হ'ব অপচন গ বা অপচন সি এটো কি হ'ব সঠিক অপচন কাৰণ আমি মূল্যায়ন কিয় কৰো যে শিক্ষাৰ্থীসকলৰ প্ৰগতি মানে সিহঁতে কিমান আগবাঢ়ি গৈছে বা কিমান পিছ পৰি আছে সেইটো নিৰ্ণয় কৰাৰ বাবে আৰু ভৱিষ্যতে যাতে সিহঁতে ভালদৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি কি কৰো মূল্যায়ন কৰো নেক্সট ইছু 2 number, which of the following is not associated with a criterion referred evaluation মানে নিম্নলিখিত কোনটো মানদণ্ড মূল্যায়নৰ সৈতে সম্পৰ্কিত নহয় As a learner's measurement of some explicit objectives, B as a individual progress is measured by evaluation. C as a evaluation measures the taught content during a specific time. D number is a evaluation results show the level of performance expected at a particular stage of development. So, यार होती option कौन तो होगा option A वहाँ option को कारण हमें कौन तो নিম্নলিখিত কোনটো মানদণ্ড মূল্যায়নৰ সৈতে সম্পৰ্কিত শিক্ষাৰ্থীসকলৰ এই নম্বৰ দিয়া আছে শিক্ষাৰ্থীসকলৰ কিছুমান অস্পষ্ট উদ্দেশ্য জোখাৰ বাবে আমি মূল্যায়ন কৰো শিক্ষাৰ্থীসকলৰ কিছুমান স্পষ্ট জোখাৰ বাবে এটো অপচন দিয়া আছে তাৰ পিছত খ নম্বৰ দিয়া আছে ব্যক্তিগত প্ৰগতি মূল্যায়নৰ দ্বাৰা যোগ কৰা মানে সিহঁতে ব্যক্তিগতভাৱে কিমান আগবাঢ়ি গৈছে হেতু মূল্যায়ন কৰাৰ বাবে গ নম্বৰ মূল্যায়নে এক নিৰ্দিষ্ট সময়ত শিকোৱা সমল জোখে মূল্যায়নে আপুনি কোনো এটা পাঠ শিকি আছে ৰজলে কি শিকিছে নিশিকিছে হেতু জোখে নেক্সট মূল্যায়নৰ ফলাফলে বিকাশৰ এক নিৰ্দিষ্ট পৰ্যায়তে প্ৰত্যাশিত প্ৰদৰ্শনৰ স্তৰ প্ৰদৰ্শন কৰে তো ইয়াৰ সঠিক অপচনটো হ'ব যেটো কি কোশ্চেনটো কৈছে যে নিম্নলিখিত কোনটো মানদণ্ড মূল্যায়নৰ সৈতে সম্পৰ্কিত নহয় তো তলৰ তিনিওটা খ গ আৰু ঘ তিনিওটা কি হয় মূল্যায়নৰ লগত সম্পৰ্কিত কিন্তু ক নম্বৰটো মূল্যায়নৰ লগত কি নহয় সম্পৰ্কিত নহয় শিক্ষাৰ্থীসকলৰ কিছুমান অস্পষ্ট উদ্দেশ্যৰ যোগ মূল্যায়নত কৰা নহয় তো এয়া আছিল আজি ভিডিওটো পিছৰ ভিডিওটো মই বাকি যিবিলাক টপিক থাকিল CCE continuous and comprehensive evaluation
তাৰপিছতে ফৰ্মেটিভ ইভ্যালুয়েশন এই দুটা হয়তো আজি ৰাতিৰ ভিতৰত নহলে কাইলৈ পুৱাতে পাই যাব তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ